নমস্কাৰ, মই মনালিছা গগৈ। প্ৰথমতে আপোনালোকে এটা ভিডিঅ' চাই লওক। বাইদেউ আপোনালোক অকণমান চাইড হৈ দিয়ক বহি লওক বাইদেউ, বাইদেউ বহি লওক। তুমি বহি দিয়া না, তুমি বহি দিয়া। বাইদেউ অলপ চাইড হৈ দিয়ক আপুনি। বাইদেউ 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 বহি দিয়ক না আপোনালোকে। বহি দিয়ক। ওপৰত উঠিব মানা কৰিছে কি? ওপৰত নাযাব। এই কাৰ্যসূচীৰে আজি কোনখন কামৰ যি অভিযান সেই অভিযান আৰম্ভ কৰিব বিচাৰিছোঁ। ছেপ্টেম্বৰ মাহত কোনখন অভিযান বাইদেউ অলপ চাইড হৈ দিয়ক। আৰু গৰ্ভৱতী মহিলা প্ৰসূতি মাতৃৰ পৰিস্থিতিৰ মান উন্নত কৰিবলৈ এই অভিযান আমি আৰম্ভ কৰিছোঁ। আৰু এই ভিডিঅ'টো 2022 চনৰ 1 ছেপ্টেম্বৰ। এই ভিডিঅ'টোত আপোনালোকে দেখিলে যে অসমৰ মুখ্যমন্ত্ৰীয়ে পূৰ্বে কোনো মুখ্যমন্ত্ৰীয়ে বা কোনো মন্ত্ৰীয়ে ৰাজহুৱাকৈ নকৰা এটা কাম কৰিছে। আমি সকলোৱে জানো যে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সদায় অভিলেখ সৃষ্টি কৰি ভাল পায়। যিকোনো কাম আনে নকৰা কাম তেওঁ কৰি ভাল পায়, আনতকৈ বেলেগ ধৰণে কামটো কৰি ভাল পায়। সেইটো তেওঁ এক প্ৰকাৰ মিছা বুলি ক'লে আচলতে বেছি প্ৰপাৰ হ'ব গ'ল। আপোনালোকে যে ভিডিঅ'টো দেখিলে, সেই ভিডিঅ'টোত মুখ্যমন্ত্ৰীয়ে 5গৰাকী গৰ্ভৱতী মহিলাক সুষম আহাৰ খুৱাইছিল, মানে পঞ্চামৃত খুৱাইছিল। আমি জানো যে আমাৰ সমাজত এটা পৰম্পৰা আছে, গৰ্ভৱতী মহিলাসকলক মাতৃয়ে সাধাৰণতে আৰু ঘৰৰ আত্মীয়জনে এটা দিনত, বিশেষ দিনত খাদ্য খুৱাই, সেইটো পঞ্চামৃত বুলি কোৱা হয়। বিভিন্ন জাতি জনগোষ্ঠী অনুসৰি নিয়মটো বেলেগ ধৰণৰ হয়, কিন্তু সাধাৰণতে এই গোটেই পঞ্চামৃত যিটো প্ৰগ্ৰেম, অনুষ্ঠানটো যিটো হয়, সেইটো মহিলাৰ লগত জড়িত, মহিলাসকল তাত উপস্থিত থাকে। প্ৰথমবাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰগ্ৰেমটো ৰাজহুৱা কৰিলে আৰু ৰাজহুৱাভাৱে তেওঁ 5গৰাকী মহিলাক তেনেধৰণে পঞ্চামৃত খোৱালে আৰু বাকী পাছৰ সময়খিনি, মানে গৰ্ভৱতী অৱস্থাত থকা পিছৰ সময়খিনিৰ কাৰণে সুষম খাদ্য কেনেদৰে খাব লাগিব সেই বিষয়ে কোৱাৰ উপৰিও সুষম খাদ্য বিতৰণ কৰিলে। মুখ্যমন্ত্ৰীৰ উদ্দেশ্যটো আছিল খুব ভাল। উদ্দেশ্যটো আছিল যে মহিলাসকল যাতে গৰ্ভাৱস্থাত মহিলাসকল বিভিন্ন সমস্যাত আক্ৰান্ত হয়, বিশেষকৈ ৰক্তহীনতাত ভোগে, সুষম আহাৰৰ অভাৱত ল'ৰা ছোৱালী, শিশু নৱজাতক জন্ম হয়, তেওঁলোক বিভিন্ন ৰোগত আক্ৰান্ত হয়, ল'ৰা ছোৱালীও এনিমিয়াত আক্ৰান্ত হয়। গতিকে মুখ্যমন্ত্ৰীয়ে এই প্ৰগ্ৰেমটো আনুষ্ঠানিকভাৱে সঞ্চালিত কৰিছে। এতিয়া কথা হ'ল, মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে অংশ ল'লে 2022 চনৰ 1 ছেপ্টেম্বৰত। তাৰ আগতে মুখ্যমন্ত্ৰীৰ কথা ক'ব লগা হ'লে প্ৰতিবাৰে ক'ব লগা হয় যে তেওঁ আগতেও স্বাস্থ্যমন্ত্ৰী আছিল। 2016 চনত যেতিয়া সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন হৈছিল, তেতিয়াও তেওঁ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত আছিল। তৰুণ গগৈ চৰকাৰ দিনতো সৰ্বাধিক সময় তেওঁ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত আছিল। মুঠ 16 বছৰ তেওঁ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত আছিল, মানে 2001 চনৰ পৰা 24 চনৰ ভিতৰত। এতিয়াও মাজতে আছিলে। গতিকে 16 বছৰ বুলি ক'লে আচলতে ভুলেই হয়, প্ৰায় 18 বছৰ মানেই তেওঁ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত আছিল। আৰু আমি সকলোৱে জানো এইগৰাকী মুখ্যমন্ত্ৰীৰ দক্ষতাৰ বিষয়ে জানো, তেওঁ কেনেধৰণে সমস্যাবোৰ বুজি পায়, উপলব্ধি কৰে সেই বিষয়ে জানো। আৰু তেওঁ যে সমস্যাবোৰ বুজি পায়, উপলব্ধি কৰে, সেইকাৰণে যে মহিলাসকলক পঞ্চামৃত যিটো অনুষ্ঠান, যিটো সাধাৰণতে
ঘৰুৱাভাৱে পতা হয় বা ৰাজহুৱাকৈ এইটো বিষয়ে জনোৱা নহয় তেনেধৰণে সমাজ ব্যৱস্থাত আগৰ পৰা তেনেধৰণে চলি আহিছিল। কিন্তু মুখ্যমন্ত্ৰীয়ে এইটো ৰাজহুৱা অনুষ্ঠান পাতি এটা স্কীমেই ঘোষণা কৰি দিছিল যে গৰ্ভৱতী মহিলাসকলে উৎকৃষ্টমানৰ খাদ্য এইখিনি সময়ত খাব লাগে আৰু সেইকাৰণে তেওঁ সুষম আহাৰ বিতৰণ কৰিছিল। এতিয়া দুখৰ কথাটো হ'ল লোকসভাত এই যে চলি আছে শীতকালীন অধিৱেশন, তাত মহিলা আৰু শিশু উন্নয়ন দপ্তৰৰ মন্ত্ৰী সাবিত্ৰী ঠাকুৰে যি তথ্য দিছে সেই তথ্যটোৱে কিন্তু সকলোকে চিন্তা চলাইছে। সেই তথ্যটোত অসমৰ 65.9% মানে প্ৰায় 66% মহিলাই এতিয়াও ৰক্তহীনতাত আক্ৰান্ত। 15 বছৰৰ পৰা 49 বছৰ বয়সৰ মহিলাসকল, আপোনালোকে ভাবক 100 গৰাকী মহিলাই 65.9 মানে 65 গৰাকী মহিলাই ৰক্তহীনতাত মানে তেওঁলোকে এনিমিয়া ৰোগত আক্ৰান্ত। এইখন অসমৰ হিচাপ তেওঁ দাঙি ধৰিছে মন্ত্ৰীগৰাকীয়ে লোকসভাত দিয়া তথ্য, আমি দিয়া তথ্য। প্ৰথমতে যে আপোনালোকক মই ভিডিঅ'টো দেখাইছিলোঁ, ভিডিঅ'টোত আপোনালোকে কোনোবাই হয়তো ক'ব পাৰে যে 2022 চনত ছোৱালী এতিয়ালৈকে পুষ্টিহীনতাত আঁতৰ হ'ব বুলি কথা নাই। তাৰ আগতে মই এটা কথা উল্লেখ কৰিছোঁ যে এইগৰাকী মুখ্যমন্ত্ৰীয়ে কিন্তু বিগত 16ৰ পৰা বেছি বছৰ, 16 বছৰৰ অধিক কাল মানে প্ৰায় 18 বছৰৰ ওচৰত ধৰি স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব দিছিল। গতিকে ইমান এগৰাকী দক্ষ স্বাস্থ্যমন্ত্ৰীৰ দিনত কেনেকৈ মহিলাৰ ৰক্তহীনতাৰ স্থান মানে ৰক্তহীনতাৰ ক্ষেত্ৰত মহিলাৰ স্থান আমি অৰুণাচল, দিল্লী, কৰ্ণাটকা, লক্ষাদ্বীপ, মণিপুৰ, মিজোৰাম, গোৱা, কেৰেলা, নাগালেণ্ড, উত্তৰাখণ্ড, ছিকিম এইবিলাক ষ্টেটৰ মহিলাতকৈ অসমৰ মহিলাৰ ৰক্তহীনতাৰ সমস্যা বেছি। আপোনালোকে এনেও আমি শতাংশত যেতিয়া কওঁ অকণমান কিছুমান মানুহৰ কথাটো বুজিবলৈ অসুবিধা হয়। গতিকে বুজিছোঁ যে প্ৰতি 100 গৰাকী মহিলাৰ 65.9 মানে 66 গৰাকী মহিলাৰে এই সমস্যাটো আছে। তাৰোপৰি সেইটোতো আমি দেখিলোৱেই, তাৰোপৰি 6 মাহৰ পৰা 49 মাহ মানে 6 মাহ বয়সৰ শিশুৰ পৰা 5 বছৰ, 49 মাহ মানে 60 মাহত 5 বছৰ হয়। গতিকে 49 মানে 6 মাহৰ পৰা 60 মাহৰ ভিতৰত মানে 5 বছৰৰ ভিতৰৰ শিশু ৰক্তহীনতাত ভুগি আছে অসমত 68.8 বা 68.4। 68টা শিশু, তাৰমানে 100টাৰ 68টা শিশুৱে 5 বছৰ বয়সৰ শিশু অসমত এতিয়াও ৰক্তহীনতাত আক্ৰান্ত। তাৰমানে মাতৃসকল যেনেকৈ আক্ৰান্ত ঠিক তেনেধৰণে তেওঁলোকৰ সন্তানো তেনেধৰণে আক্ৰান্ত। এতিয়া কথাটো হ'ল যে 15ৰ পৰা 49 বছৰৰ যিসকল মহিলা, সেই মহিলাসকলৰ বিভিন্ন ৰোগত যে আক্ৰান্ত হয় এই কথাটো মুখ্যমন্ত্ৰীয়ে জানে বা সকলোৱে জানে এই কথাটো। তাৰ ভিতৰত ৰক্তহীনতা হ'ল প্ৰধান সমস্যা। ৰক্তহীনতাৰ সমস্যাৰ কাৰণে আমি বিভিন্ন ধৰণৰ বেলেগবোৰ বেমাৰৰ মানে এইটো উপসৰ্গ, এইটো প্ৰধান লিড পাৰ্টটো এই ৰক্তহীনতাই লয়। তাৰপিছত আপোনাৰ মূৰ ঘূৰণি, গা বেয়া লগা বিভিন্ন বেমাৰে আক্ৰমণ, ডাঙৰ ডাঙৰ বেমাৰে আক্ৰমণ কৰা সুবিধাটো লৈ লয় ৰক্তহীনতাৰ কাৰণে। এতিয়া কথা হ'ল এই যে যিটো হিচাপটো যে আহিছে, এই হিচাপটোৱে কিন্তু সঁচাকৈ মানুহক চিন্তাত পেলাইছে, সকলোকে চিন্তাত পেলাইছে এই কাৰণে যে শিশুৰ ওজন, অসমৰ শিশুৰ ওজনৰ ক্ষেত্ৰতো 32.8% শিশুৰ স্বাভাৱিক ওজন যিটো হ'ব লাগে, মানে জন্মতে যিটো ওজন হ'ব লাগে বা এটা বয়সলৈকে আমি যেতিয়া শিশুক লৈ যাওঁ ডক্তৰৰ ওচৰত জন্মৰ পাছত, জন্মৰ দিনাখনৰ পৰা শিশু এটা সময়লৈকে প্ৰায় 8-9 বছৰলৈকে আপোনালোকে সকলোৱে জানে ডাক্তৰৰ ওচৰত এখন ৱেইটত উঠাই পেলাই জোখা হয় কিমান গ্ৰাম হৈছে। প্ৰথম গ্ৰামতেই থাকে, তাৰপিছত কেজি, মানে কেতিয়াবাতো একেবাৰে 1000 গ্ৰাম নহয়, মানে 1 কেজিও নহয় কিছুমান শিশুৰ ক্ষেত্ৰত। গতিকে তেনেকুৱা ধৰণৰ হেৰি এটা আমি দেখোঁ সকলোৱে। তাৰপিছত ৰাষ্ট্ৰীয় পৰ্যায়ত অতি ক্ষীণ শিশুৰ পৰিমাণ আছে 19.3%। স্বাভাৱিক ওজন নথকা শিশু 32.1% অসমত আছে। মানে ৰাষ্ট্ৰীয় পৰ্যায়ত এই অতি ক্ষীণ শিশুৰ পৰিমাণটো আছে 19.3, কিন্তু স্বাভাৱিক ওজন নথকা শিশুৰ সংখ্যা ৰাষ্ট্ৰীয় পৰ্যায়ত মানে নেশ্যনেল লেভেলত 32.1%। তাৰ বিপৰীতে কিন্তু অসমৰ শিশুৰ ওজন কম, যিটো স্বাভাৱিক ওজন কম, সেইটো অসমত আটাইতকৈ বেছি, মানে 32.4% শিশুৰ স্বাভাৱিক যিটো ৱেইট থাকিব লাগে, ওজন থাকিব লাগে,
সেইটো নাই। তেনেধৰণে অসমত 2015-16 বৰ্ষত এই আমিতো জানো যে বিজেপি চৰকাৰে যথেষ্টখিনি কৰিছে বুলি কয় তেওঁলোকে, বিকাশ আৰু উন্নয়ন মানে ক'বলৈ ঠাই নাইকিয়া হৈছে বিজেপিৰ 2016 চনৰ পিছৰ পৰা। কিন্তু আপোনালোকে জানি আচৰিত হ'ব 2015-16 বৰ্ষৰ যিটো ৰক্তহীনতাত আক্ৰান্ত মহিলাৰ যিটো হিচাপ, চৰকাৰী তথ্য দেই, এইটো মূল তথ্য নহয়, 15 পৰা 49 ইয়াৰ্ছৰ ভিতৰত মানে 49 বছৰ বয়সৰ ভিতৰত যিখিনি মহিলা ৰক্তহীনতাত ভুগি আছিল 2015-16 বৰ্ষলৈকে, সেইটোৰ পৰিমাণ আছিল অসমত কিন্তু 46%। যিটো আপোনালোকক প্ৰথমতে মই আৰম্ভ কৰোঁতে 68.4% বুলি কৈছিলোঁ, 65.9% বুলি কৈছিলোঁ, যিটো প্ৰথম কৈছিলোঁ যে ৰক্তহীনতাত অসমত 65.9 মানে 66গৰাকী 100গৰাকীৰ ভিতৰত আক্ৰান্ত হৈ আছে। সেই হিচাপটো কিন্তু 2015-16 বৰ্ষত মানে বিজেপি চৰকাৰ অহাৰ আগত কংগ্ৰেছ চৰকাৰ থকা সময়ত সেই পৰিমাণটো আছিলে 46%। গতিকে আপোনালোকে এতিয়া চিন্তা কৰক যে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰক্তহীনতা বা মহিলাৰ বিভিন্ন সমস্যা নাইকিয়া কৰিবলৈ, ইলিটাৰেচি কমাবলৈ বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে। সেই কথা আমি কোনো নুই কৰিব নোৱাৰোঁ, আমি সকলোৱে জানো। আনকি বাল্য বিবাহ বন্ধ কৰিছে। বাল্য বিবাহ এতিয়া কোনোবাই কৰিলে তেওঁলোক কেনেকৈ জেললৈ যাব লাগে আমি সকলোৱে জানো। বাল্য বিবাহৰ কাৰণে তেওঁ কেনেকুৱা ধৰণৰ এটা অভিযান চলাইছিল যে দৰা পলাই পেলাই ৰাখি থাকিব লগা হৈছিল, দৰাৰ বাপেক পলাব লগা হৈছিল, সম্বন্ধীয়ে পলাব লগা হৈছিল, পূজাৰী পলাব লগা হৈছিল। তেওঁলোকে মুছলিমসকলৰ বিয়া পাতি পিছফালে দিয়ে কাজীসকল পলাবলগীয়া হৈছিলে। ওচৰ চুবুৰীয়া যদি কোনোবাই সেই বিয়াত অংশগ্ৰহণ কৰিছিল তেওঁলোকো পলাবলগীয়া হৈছিলে। ইয়াৰ প্ৰধান কাৰণ আছিলে যে বাল্য বিবাহ ৰোধ কৰা, আৰু সেই বাল্য বিবাহ ৰোধ কৰি পেলাই বিভিন্নজনক বিভিন্ন সময়ত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। এনেকুৱা এটা অৱস্থালৈ আহিছিল অসমত যে কাৰাগাৰবোৰ মানে লকআপবোৰ আপোনাৰ সৰু দৰাৰে, কম বয়সীয়া দৰাৰে ভৰ্তি হৈছিল। কম বয়সীয়া দৰা আৰু কম বয়সীয়া ছোৱালী বিয়া কৰোৱা ল'ৰা বা তেওঁলোকৰ পিতৃ অভিভাৱকো তেনেধৰণে কাৰাগাৰত থাকিবলগীয়া হৈছিল বা লকআপত থাকিবলগীয়া হৈছিল। এতিয়া কথাটো ইমানখিনি কৰাৰ পাছত নিজে স্বয়ং বৰ্তমানৰ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী হিচাপে ইমান বছৰ থকাৰ পাছত, ইমানখিনি এৱেৰনেছ কৰাৰ পাছত যিটো বস্তু আপোনালোকক ক'লোৱেই যে পঞ্চামৃত খোৱা, যিটো এটা চিক্ৰেট মানে আমাৰ গোপন কক্ষত মানে মহিলাসকলৰ মাজত যিটো অনুষ্ঠান সাধাৰণতে হয়, বৰ আগৰবাৰ সেইটো নহৈছিল যদিও সেইটো মুখ্যমন্ত্ৰীয়ে গৈ মহিলাক নিজেই খুৱাই এটা এৱেৰনেছ সৃষ্টি কৰাৰ পাছত অসমত এতিয়াও 65.9% মহিলা, 66.9% মহিলা এতিয়াও ৰক্তহীনতাত আক্ৰান্ত হৈ আছে। তেনেকে শিশুৰ সংখ্যাটো আপোনালোকক অলৰেডি মই কৈছোঁ। গতিকে আপোনালোকে ভাবক বৰ্তমান অসমৰ স্বাস্থ্য কেনেকুৱা হৈছে। কিন্তু যিটো সময়ত আমি এই হিচাপটো দি আছোঁ বা কেন্দ্ৰীয় মন্ত্ৰীগৰাকী সাবিত্ৰী ঠাকুৰে যিটো সময়ত এই হিচাপ দি আছে, সেই একেটা সময়ত কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন জিলালৈ গৈ ঘোষণা কৰিছে যে তেওঁলোকে প্ৰতিখন জিলাতে একোখন মেডিকেল কলেজ দিব, প্ৰতিখন জিলাত একোখন মেডিকেল কলেজ দিবই লাগিব। এতিয়ালৈকেতো 13খন হৈছে আৰু বিভিন্ন ঠাইত তেওঁ ঘোষণা কৰিছে যেনেকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব জিলাই তেওঁ কৰিবলৈ কিন্তু মেডিকেল কলেজবিলাকত ফেচিলিটি যিখিনি সুবিধা লাগে সেই সুবিধাখিনি কেনেধৰণৰ হৈ আছে, কেনেধৰণে পাই আছে, এই গৰ্ভৱতী মহিলাসকলেনো কেনেকৈ পাইছে বা গৰ্ভৱতী নোহোৱা সাধাৰণ মহিলাসকলে 19 বছৰৰ পৰা 49 ইয়াৰ্ছৰ ভিতৰত 49 বছৰৰ ভিতৰত মহিলাসকলে কেনেকুৱা সুবিধা লাভ কৰি আছে। আপোনালোক যিসকলে এই ভিডিঅ'টো চাব বা এই প্ৰফাইলত আমাৰ এইটো চাব, আলোচনাটো প্ৰগ্ৰেমটো চাব, আপোনালোকে নিজেই গম পাব। আপোনালোকে নিজে যদি গুৰুত্ব দি আপোনালোকে গমেই পাব যে কেনেধৰণৰ সুবিধা আপোনালোকে লাভ কৰি আহিছে। কিন্তু মই কথাটো এইটোৱে ক'ব খুজিছোঁ যে যিগৰাকী মুখ্যমন্ত্ৰীয়ে 2022 চনত মুকলিকৈ গৰ্ভৱতী মহিলাৰ এই ৰক্তহীনতাৰ সমস্যা বা সুষম খাদ্য নোপোৱাৰ কাৰণে যি ধৰণৰ এটা অৱস্থা হয় বুলি ৰিয়েলাইজ কৰি তেওঁ পাব্লিকলি এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল, সেইখন ৰাজ্যৰ হিচাপ যদি এনেকুৱা হয় তেনেহ'লে প্ৰকৃতাৰ্থত আপোনালোকে